আপুনি যিমানে ভাল কাম কৰক আপুনি জীয়াই থকা সময়ত আপোনাক মানুহে সমালোচনা কৰিবই। নমস্কাৰ, মই বিশ্বজিৎ বৰুৱা স্বাগতম জনাইছো আজিৰ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আপোনালোকে নিশ্চয় মোৰ থাম্বনেল আৰু টাইটেল চাই গম পাইছে আজি এই ভিডিঅ'টোৰ জৰিয়তে মই এনেকুৱা কি কথা আলোচনা কৰিবলৈ গৈ আছো বা এই ভিডিঅ'টোৰ জৰিয়তে মই আজি কি মেছেজ দিব বিচাৰিছো আপোনালোকক নিশ্চয় আপোনালোকে গম পাইছে। আৰু যেটো বিষয়বস্তু লৈ আজি মই আপোনালোকৰ মাজলৈ এই ভিডিঅ'টোৰ মাধ্যমেৰে আগবাঢ়ি আহিছো সেই বিষয়টো আজিৰ তাৰিখত নিশ্চয় আপোনালোকে গম পাইছে। সামাজিক মাধ্যমত যি সোশ্যাল মিডিয়াৰ যেটো প্লেটফৰ্ম এই প্লেটফৰ্মত আজিৰ তাৰিখত চাৰিওফালে গুজৰি আছে মাত্ৰ ৰাজীৱ হদিয়া। আপোনালোকে নিশ্চয় গম পাইছে এনেকুৱা ধৰণে প্ৰচাৰ চলিছে বৰ্তমান সময়ত। এনেকুৱা ধৰণে তেখেতৰ কিছুমান গীত বা কিছুমান ভিডিঅ' পাব্লিক কৰিছে হেয়া চাই আপোনালোকে নিশ্চয় গম পাইছে। আৰু একাংশৰ বিভিন্ন ধৰণৰ প্ৰশ্ন সামাজিক মাধ্যমত আমি পাইছো যে ৰাজীৱ হদিয়া জীয়াই থাকোতেই কিয় এনেকুৱা ধৰণে প্ৰচাৰ নকৰিলে, ৰাজীৱ হদিয়া আৰ্থিকভাৱে কষ্টত থাকোতে কিয় এনেকুৱা ধৰণৰ কথাবোৰ সামাজিক মাধ্যমত প্ৰচাৰ নকৰিলে, আৰু যিবিলাক নিউজ পৰ্টেল আছে বা যিবিলাক সাংবাদিক আছে তেখেতসকলে কিয় তেখেতৰ যি প্ৰতিভা তেখেতৰ যিবোৰ গীত কিয় প্ৰচাৰ নকৰিলে। একাংশৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আমি দেখিছো যে ফেচবুকে হওক বা ইউটিউবে হওক মানুহে বিভিন্ন ধৰণৰ কমেন্টছ কৰিছে আৰু সেই কমেন্টছবোৰ পাই ময়ো কিছুমান কথা জানিব পাৰিলো। কাৰণ চাওক, হয়তো আপোনালোকেও যিসকলে মোৰ ভিডিঅ'টো চাই আছে আপোনালোকেও হয়তো ৰাজীৱ হদিয়াক বা ৰাজীৱ গগৈক ঢুকুৱাৰ আগত আপোনালোকে চিনি পোৱা নাছিল। ময়ো লজ্জিত, ময়ো চিনি পোৱা নাছিলো। তেখেতক হেৰুৱাৰ পাছত বা তেখেত মৃত্যুবৰণ কৰাৰ পাছতহে তেখেতৰ যিবিলাক ভিডিঅ' ছ'চিয়েল মিডিয়াত পাইছো তাৰ পৰা জানিব পাৰিলো যে তেখেত এজন সঁচাকৈয়ে জাতি মাটিৰ গান গোৱা এজন গণশিল্পী আছিল আৰু জাতিটোৰ হকে মাত মাতি অহা এজন বীৰ যোদ্ধা আছিল। তো আপোনালোকে নিশ্চয় গম পাইছে ছ'চিয়েল মিডিয়াৰ পৰাই মই তেখেতৰ বিষয়ে জানিব পাৰিলো। কিয়নো তেখেত জীয়াই থকা সময়ত এই ধৰণে যদি তেখেতৰ সেই প্ৰতিভা বা গীতসমূহ যদি প্ৰচাৰ কৰিলেহেঁতেন হয়তো অসমৰ সকলো ৰাইজে তেখেতক চিনি পালেহেঁতেন। যি কি নহওক বৰ্তমান সময়ত যি ধৰণে তেখেতৰ এই গীতসমূহ বা তেখেতৰ যি প্ৰতিভা প্ৰচাৰ হৈছে তেখেত ঢুকুৱাৰ পাছতো ৰাইজে তেখেতক চিনি পাইছে আৰু ময়ো তেখেতৰ কথা জনা নাছিলোঁ, বহুতখিনি জানিব পাৰিলোঁ। কিন্তু এটা কথা আপোনালোকে মন কৰক, যি এই ৰাজীৱ হদিয়াৰ যি মহান শিল্পীজনৰ প্ৰতিভা বা গীতসমূহ যেনেকৈ ধৰণে প্ৰচাৰ কৰিছে এই প্ৰচাৰ সেই সময়ত কৰা হ'লে তেখেত আমাৰ মাজত আজি জীয়াই থাকিলে হয়। সেয়া হয়তো আপোনালোকেও ভাবিছে। কিয়নো তেখেতে ভঁৰালৰ ধান বিক্ৰী কৰি তেখেতে মঞ্চৰ যি অনুষ্ঠান সেই অনুষ্ঠান কৰিবলৈ গৈছিলে আৰু বহুতো কষ্টৰ মাজেৰে ভিতৰুৱা অঞ্চলৰ পৰা আহি তেখেতৰ নিজৰ এখন গাড়ীও নাছিল, গাড়ী ভাড়া কৰিবলৈ তেখেতৰ পইচা নাছিল। মই তেনেকুৱা ধৰণে কিছুমান ভিডিঅ' পাইহে মই জানিব পাৰিলোঁ। কাৰণ চাওক, আজিৰ তাৰিখত ছ'চিয়েল মিডিয়াটো বহুত এটা ডাঙৰ প্লেটফৰ্ম হয়। এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে এজন আৰ্থিক অৱস্থাত বেয়া থকা সেই ব্যক্তিজনকো আমি সহায় কৰিব পাৰোঁ আৰু তাৰ বাবে আমি এই ছ'চিয়েল মিডিয়াত তেখেতৰ হৈ কোনোবাই প্ৰচাৰ চলাব লাগিব বা প্ৰচাৰ কৰিব লাগিব, আৰু তাৰ বাবে জগৰীয়া কোন আমি নিশ্চয় জানিছোঁ। আজিৰ তাৰিখত চাওক, নিউজ পৰ্টেলবিলাকে আপোনালোকে নিশ্চয় এটা কথা জানে, আমি ফেচবুক খোলাৰ লগে লগে বিভিন্ন ধৰণৰ আমি বাতৰি পাওঁ বা নিউজসমূহ পাওঁ। এই বাতৰিবোৰ যে প্ৰচাৰ কৰে তাৰ মাজত আমি কি বাতৰি পাওঁ? সাংবাদিকবিলাকে যিহেতু সকলোৱে টকাৰ কাৰণেই কাম কৰি আছে, সকলোকে TRP লাগে। আজিৰ তাৰিখত ছ'চিয়েল মিডিয়া হৈছে এটা উপাৰ্জনৰ ডাঙৰ এটা প্লেটফৰ্ম য'ত নেকি আপুনি মই এই ছ'চিয়েল মিডিয়া থ্ৰুদি কিছুমান কাম কৰি ফেচবুকেই হওক, ইউটিউবেই হওক, ইনষ্টাগ্ৰামেই হওক বা বিভিন্ন ধৰণৰ প্লেটফৰ্ম আছে য'ত আমি কাম কৰি টকা উপাৰ্জন কৰিব পাৰোঁ। কিন্তু মানুহে টকা উপাৰ্জন কৰিব যাওঁতে কিছুমান কথা পাহৰি যায়। সাংবাদিকবিলাকে TRPৰ কাৰণে বৰ্তমান সময়ত দিনে ৰাতি এটা বাতৰিকে বজাই আছে, দিনে ৰাতি তেখেতৰ সেই পুৰণা ভিডিঅ'বিলাকে শ্বেয়াৰ কৰি আছে, সেইবিলাকে তেখেতসকলে প্ৰচাৰ চলাই আছে। আজি যেনেকৈ তেখেতৰ সেই ভিডিঅ'বিলাক প্ৰচাৰ চলাইছে সেই সময়ত তেখেত যেতিয়া জীয়াই আছিল সেই সময়ত যদি এনেকুৱা ধৰণে তেখেতৰ গীতসমূহ, তেখেতৰ যি প্ৰতিভা, তেখেতৰ ঘৰৰ যি সমস্যা সেইবোৰ যদি অকণমান খবৰ লৈ যদি প্ৰচাৰ চলালেহেঁতেন মই ভাবোঁ আজি এই গণশিল্পীজনক
আমি হেৰুৱাবলগীয়া নহ'লহেঁতেন। কিয়নো আজি সমগ্ৰ অসমৰ ৰাইজে গম পাইছে যে তেখেত এজন গণশিল্পী আছিল। জাতিটোৰ হকে জাতি মাটিৰ হকে তেখেতে গীত ৰচিছিলে আৰু সেই গীত গাই তেখেতে জনপ্ৰিয়তা অৰ্জন কৰিছিলে। কিন্তু হ'লেও যি ৯৯% মানুহে তেখেতক চিনি পোৱা নাছিল, তেখেত ঢুকোৱা পাছতহে এটা কথা নিশ্চয় মন কৰিছে, হয়তো আপোনালোকেও কিছুমান ব্যক্তি আছে, তাৰ মাজত এজন ময়ো তেখেতক চিনি পোৱা নাছিলোঁ। গীত শুনিছোঁ হ'লেও কাৰ গীত বা কাৰ গান হয় গম পোৱা নাছিলোঁ। তেখেত ঢুকোৱাৰ পাছতহে তেখেতক সেই ৯৯% মানুহে তেখেতক চিনি পাইছে যে হয় তেখেত এজন গণশিল্পী আছিল, এজন বীৰ যোদ্ধা আছিল, যি জাতিৰ হকে মাত মাতিছিল। আৰু সেইবাবে হয়তো কিছুমান ব্যক্তিয়ে তেখেতক বেয়াও পাইছিল। কিন্তু এটা কথা কিন্তু মন কৰিবলগীয়া, ছ'চিয়েল মিডিয়াত যিবিলাক সাংবাদিকে বা যিবিলাক নিউজ পৰ্টেলে কাম কৰি আছে, তেখেতসকলে কিছুমান বাতৰি দিয়ে, অলাগতিয়াল বাতৰি, যিবিলাক নেকি আমাৰ কোনো প্ৰয়োজনেই নাই। শুনিবলৈ বেয়া হয় কিছুমান কথা আছে, কাৰ ঘৈণীয়েক ক'ত পলাইছে, কাৰ গিৰিয়েকে কাৰ ঘৈণীয়েকক বিয়া পাতিলে, কোনে ক'ত গৈছে, বাহিৰত গৈ কি কৰিছে, বিভিন্ন ধৰণৰ বাতৰি প্ৰচাৰ কৰে। নিশ্চয় পাইছে আপোনালোকে। আৰু আজিৰ তাৰিখত ফেচবুক পেজত বহুতে কাম কৰিছে টকাৰ বাবে, আৰু তেওঁলোকেও সেই কিছুমান যিবিলাক অলাগতিয়াল যিবিলাক ভিডিঅ' সেইবিলাকে প্ৰচাৰ কৰে। ভাল ভিডিঅ' দিলে কোনেও প্ৰচাৰ নকৰে, ভাল ভিডিঅ' মানুহে নাচাই স্কিপ কৰি থৈ দিয়ে। তো আজিৰ তাৰিখত তেখেতক যে আমি হেৰুৱালোঁ, তাৰ বাবে আমি সকলোৱে শোক প্ৰকাশ কৰিছোঁ। সমগ্ৰ অসমৰ ৰাইজে শোক প্ৰকাশ কৰিছে যে আমি এজন বীৰ যোদ্ধাক আমি হেৰুৱালোঁ, যি জাতি মাটিৰ হকে গীত ৰচিছিলে আৰু গীতৰ জৰিয়তে মানুহক বা এইখন সমাজক তেখেতে কিছুমান কথা কৈ গৈছিল। আৰু প্ৰত্যেকটো গীততেই তেখেতৰ গীতৰ যি অৰ্থ আমি এতিয়া যে ছ'চিয়েল মিডিয়াত শুনি আছোঁ, সঁচাকৈয়ে আমি মানে গৌৰৱ কৰিছোঁ যে তেখেতৰ প্ৰত্যেকটো গীততে কিছুমান অৰ্থ আছে। আৰু সেই অৰ্থবোৰ যদি আমি বুজি লৈ আগবাঢ়ি যাওঁ, সঁচাকৈ আমাৰ সমাজখন ভাল হ'ব, আমাৰ জাতিটো ভাল হ'ব, আমাৰ মানুহবিলাক ভাল হ'ব। বৰ্তমান সময়ত প্ৰচাৰ কৰা তেখেতৰ বা ৰাজীৱ হদিয়াৰ যি গীত মাতৰ ভিডিঅ' আছিল, সেই ভিডিঅ'বোৰ চাই মই তেখেতক চিনি পাইছোঁ। আৰু মই সেই ভিডিঅ'বোৰ চাই সঁচাকৈয়ে বৰ্তমান বহুত দুখিত আৰু লজ্জিত অনুভৱ কৰিছোঁ। কিয়নো এনেহেন এজন মহান গণশিল্পীক কিয় চিনি নাপালোঁ? হয়তো আপোনাৰো প্ৰশ্ন হ'ব পাৰে, কিয় চিনি নাপালোঁ? তাৰ বাবে জগৰীয়া কোন? তাৰ বাবে কোন দোষী হয়? নিশ্চয় আপোনালোকে গম পাইছে। আজিৰ তাৰিখত যি ধৰণে তেখেতৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিছে বা প্ৰচাৰ কৰিছে, সেই ধৰণে তেখেত জীয়াই থকা সময়তে যদি তেখেতৰ এই ভিডিঅ'বোৰ, তেখেতৰ শিল্পী সত্তাৰ যি ভিডিঅ' বা গীত মাতৰ যি ভিডিঅ', সেইসমূহ যদি সেই সময়ত প্ৰচাৰ কৰিলেহেঁতেন, বহুতো ব্যক্তিয়েই অৰ্থাৎ ৯৯% মানুহে তেখেতক চিনি পোৱা নাছিল। বৰ্তমান সময়ত তেখেত ঢুকোৱাৰ পাছত প্ৰচাৰ আৰম্ভ হ'ল আৰু তেখেত এজন গণশিল্পী হিচাপে মানুহে তেখেতক চিনি পালে কাৰণেহে বৰ্তমান সময়ত গণশিল্পী হিচাপে তেখেতে এটা পৰিচয় পালে। জীয়াই থাকোঁতে যদি তেখেতৰ এটা গীতৰ কলি বা এটা যদি ভিডিঅ' মই শ্বেয়াৰ কৰি নাপালোঁ, বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত তেখেতৰ গীত মাতৰ ভিডিঅ'বোৰ ভাইৰেল কৰি তেখেতৰ গীত মাতৰ ভিডিঅ'বোৰ প্ৰচাৰ চলাই তেখেতৰ নাম লৈ আমি বাহ লৈ কিবা লাভ আছে জানো? নিজে ভাবক এটা কথা। সেইবাবে এটা কথা কওঁ, আপুনি যিমানে ভাল কাম কৰক, আপুনি জীয়াই থকা সময়ত আপোনাক মানুহে সমালোচনা কৰিবই। আৰু আপোনাক কেতিয়াও সাহস নিদিয়ে, উৎসাহ নোযোগায় মানুহে আপোনাক সমালোচনা কৰি সদায় খালত পেলোৱাৰ চেষ্টাহে কৰিব। জীয়াই থকা সময়ত আপুনি যিমানে ভাল কাম কৰক, আপোনাৰ কোনো ধৰণৰ মূল্য আপুনি জীয়াই থকা সময়ত নাপায়। আপুনি মৃত্যুবৰণ কৰাৰ পাছত বা আপুনি ঢুকোৱাৰ পাছতহে মানুহে আপোনাক চিনি পাব, হয় এই ব্যক্তিজন বহুত এজন ভাল ব্যক্তি আছিল, এই ব্যক্তিজনে সমাজৰ হকে মাত মাতিছিল, সমাজৰ হকে কাম কৰিছিল আৰু সমাজখনক এটা বেলেগ এটা গতিত ভাল দিশলৈ লৈ যাব বিচাৰিছিল। আৰু ক'ব মানুহে মানুহজন বহুত এজন ভাল ব্যক্তি আছিল দেই। তো আজিৰ সমাজখন কোনটো দিশে গতি কৰিছে আপোনালোকে নিশ্চয় জানে। সকলোৱে নিজেই নিজক লৈ ব্যস্ত, উপাৰ্জনক লৈ ব্যস্ত। হয়, টকা লাগিবই, জীৱনত জীয়াই থকাৰ অন্তিমটো মুহূৰ্তলৈকে আমাৰ টকাৰ প্ৰয়োজন আছে। কিন্তু তাৰ মাজতো আমি যিটো প্লেটফৰ্মত কাম কৰিছোঁ, সেইটো হৈছে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম। নিউজ পৰ্টেলবিলাকেও সেই ছ'চিয়েল মিডিয়াৰ থ্ৰু দিয়ে তেখেতসকলে যিকোনো বাতৰি প্ৰচাৰ কৰে। আৰু এজন শিল্পীক যদি সঁচাকৈয়ে তেখেতসকলে ভালদৰে প্ৰচাৰ কৰিলেহেঁতেন,
ৰাইজৰ সন্মুখত তেখেতক চিনাকি কৰাই দিলেহেঁতেন বা পৰিচয় কৰাই দিলেহেঁতেন, তো আজি তেখেত আমাৰ মাজত জীয়াই থাকিলে হয় বুলি মই অনুভৱ কৰিছোঁ। তো বন্ধুসকল, আজি মই এই ভিডিঅ'টোৰ জৰিয়তে মোৰ মনৰ কথা মই প্ৰকাশ কৰিলোঁ, কিয়নো সকলোৰে মনত এটা দুখ আছে আৰু আমি মহান শিল্পীজনক হেৰুৱাই সঁচাকৈ দুখ অনুভৱ কৰিছোঁ। এইখিনি মোৰ মনৰ কথা। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পায়, এটা ভাল কমেণ্ট কৰিব বুলি মই আশা কৰিছোঁ। ভাল পালে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্টছ কৰিব, আৰু লগতে যিহেতু মোৰ এইটো এটা নতুন চেনেল, মই নতুনকৈ কাম আৰম্ভ কৰিছোঁ, মাত্ৰ 6 মাহ হৈছে। এইটো মোৰ ব্লগ চেনেল হয়, হ'লেও আজি মই এই ভিডিঅ'টো ঘৰৰ পৰা প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াম, কিয়নো নতুনকৈ কাম আৰম্ভ কৰিছোঁ। আপোনালোকৰ সাহস, আপোনালোকে এতিয়া উৎসাহে মোক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি মই আশাবাদী, আৰু আপোনালোকৰ পৰা মই ছাপোৰ্ট বিচাৰিছোঁ। যদি মোৰ ভিডিঅ'টো সঁচাকৈয়ে ভাল লাগে তেনেহ'লে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে মই এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ' আৰু আগলৈ সাহসেৰে তৈয়াৰ কৰি আপোনালোকলৈ মই আগবঢ়াব পাৰিম। আৰু যদি মোৰ কিবা ভুল হৈছে মোক ক্ষমা কৰিব। ইমানে কৈ আজি মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। জয় অসম, নমস্কাৰ।